নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেইকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। আজি আপোনালোকৰ লগত মোৰ পাৰ্চনেল কিছু কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যোৱা 26 ফেব্ৰুৱাৰীত মই নতুনকৈ এটা চেম্বাৰ অপেনিং কৰিলোঁ ঢেকীয়াজুলিত, মই য'ত থাকোঁ। ইমান দিনে মই ঘৰৰ পৰাই কাম কৰি আছিলোঁ। এক্সেছ বাৰৰ ছেশ্যন ক্লাছ, নিউমাৰলজিৰ কনচালটেঞ্চি, ক্ৰিষ্টেলৰ অনলাইন লগতে অফলাইন হিলিং, ক্ৰিষ্টেল ছাজেষ্ট এইবিলাক। আজি যোৱা ডিচেম্বৰৰ লাষ্টত মোৰ নিউমাৰলজি গুৰু ডক্টৰ ইন্তাজুৰ ৰহমান ছাৰ, তেখেতে আমাৰ এটা ফ্ৰী ক্লাছ লৈছিলে ষ্টুডেণ্টবিলাকৰ, আৰু সেই ক্লাছটোতে ছাৰে কৈছিলে যে আপোনালোকে এটা চেম্বাৰৰ ব্যৱস্থা কৰক। আৰু সেইদিনাখনে মোৰ মাইণ্ডত সোমাইছিলে ময়ো চেম্বাৰ এটা ব্যৱস্থা কৰিব লাগিব, কাৰণ ঘৰৰ পৰা বহুত মানুহ ঘৰত আহিবলৈ টান পায়, আৰু বহুতে ঘৰ বিচাৰি উলিওৱা সেইটোও টান হয়। লগতে মোৰো পাৰ্চনেলি কিছু প্ৰফেশ্যনেল বস্তুটো নাহে ঘৰৰ পৰা কৰিলে। তাৰপাছত মই মাইণ্ডত ল'লোঁ নাই, কৰিব লাগিব। সেই যে সোমালে, তাৰপাছত সেই বস্তুটোৱে মোৰ মূৰত সোমোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল বিচাৰ খোচাৰ, কেনেকৈ কি কৰোঁ, কেনেকৈ চেম্বাৰ এটা কৰোঁ। চেম্বাৰ এটা কৰোঁ বুলি ক'লে কৰিব নোৱাৰি, তাৰ লগত ফাইনেন্সিয়েল কথা থাকিব বা অন্যান্য ৰুম চুম গোটেই কথাখিনি থাকিব। আৰু মই মেনিফেষ্টেশ্যন আৰম্ভ কৰিলোঁ এটা সুন্দৰ প্লেচত, খুব ধুনীয়াকৈ মানুহে যাতে মোক খুব সহজতে পায় তেনেকুৱা জেগা এটাত যাতে মই ৰুম এটা পাওঁ, আৰু মই ধুনীয়া এটা চেম্বাৰ কাম অফিচ এটা মই ক্ৰিয়েট কৰিব পাৰোঁ। আৰু মেনিফেষ্টেশ্যন কৰাৰ পাছত কাম ষ্টাৰ্ট কৰিলোঁ। ঠিক সেই ক্লাছটোৰ 3-4 দিনমান পাছতেই চাগে মই মোৰ চকুৰ সন্মুখতেই আছিলে ৰুমটো, কিন্তু কেতিয়াও মনত অহা নাছিলে। হঠাতে মই ৰুমৰ অনাৰজনক পাৰ্লাৰত পাই পেলাই মোৰ মূৰত বস্তুটো আহি গ'ল যে নাই, এইটো ৰুমেই মোৰ কাৰণে হ'ব, ইয়াতে ৰুম আছে। তেওঁৰ লগত কথা পাতিলোঁ। কথা পতাৰ পাছত এইটো মতে ৰুমটো চালোঁ, চোৱাৰ পাছত নাই ঠিকে আছে, আৰু ধুনীয়াকৈ হাইৱেৰ লগতেই ৰুমটো পালোঁ। তাৰপাছত আহিলে ছিকিউৰিটি মানি, ৰুমবোৰ ৰেডি কৰাৰ কথা, যিহেতু নতুন ৰুম হয়, গোটেই কামখিনি কৰিব লাগিব। কেনেকৈ কৰিম সেইটো আকৌ ইউনিভাৰ্চক, আমাৰ এক্সেছত যিহেতু কুৱেশ্যনেই মেইন, আকৌ ইউনিভাৰ্চক কুৱেশ্যন কৰিলোঁ, কেনেকৈ মই এইখিনিত আগবাঢ়িম, ক'ত পাম ফাইনেন্সিয়েল হেৰিটো, ক'ত পাম। ইউনিভাৰ্চক কুৱেশ্যন আৰম্ভ কৰাৰ পাছতে মোৰ কামখিনি লাহে লাহে সমাধান হ'ল। ফাইনেন্সিয়েলি মই নিজৰ পৰা ইনভেষ্ট কৰিব পৰা অৱস্থা মোৰ এতিয়াও হোৱা নাই। মই লোনেই ল'ব লাগিব। এক্সেছত অহাৰ পাছত যদিও ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল হৈছে, কিন্তু পাৰ্চনেলি কিছুমান মোৰ ইছ্যুজবিলাক থকাৰ কাৰণে সেইবিলাকত মোৰ স্পেণ্ড কৰাৰ কাৰণে যিটো নিজৰ ইনভেষ্টমেণ্ট কৰিব পৰা অৱস্থাটো এতিয়াও হোৱা নাই। আৰু যিহেতু এক্সেছৰ ক্লাছবিলাক বহুত কষ্টলি হয়, মই দুটাকৈ ডাঙৰ ডাঙৰ ফাউণ্ডেশ্যন ক্লাছ এবছৰ নহওঁতেই কৰিলোঁ, মোৰ ছোৱালীকো ফাউণ্ডেশ্যনৰ ক্লাছ কৰালোঁ। এনেকুৱাবিলাক কাৰণতে মই ফাইনেন্সিয়েলি ইনভেষ্ট নিজৰ পৰা কৰিব পৰা অৱস্থাটো হোৱা নাই, আৰু ৰুমটো কৰিবৰ কাৰণে মই লোনৰে ব্যৱস্থা কৰিব লাগিব। এনেকুৱা মিৰাকল বা মেজিক বুলি ক'ব লাগিব। মই তাৰ পৰা অহাৰ পিছদিনাখন মই যিটো CSPত টকা পইচা সেয়া কৰোঁ, উঠোৱা হেৰি কৰোঁ, ল'ৰাজন ষ্টুডেণ্ট হয় মোৰ, মই পইচা উঠাব গ'লোঁ। যাওঁতে ল'ৰাজনে ক'লে, মেম লোন লাগিব নেকি? মোৰ মানে মুখত হাঁহি ওলাই গৈছে। লোন লাগিব নেকি মানে, লোন দিয়া, মোক লাগে। কিমান টকাৰ লাগিব? তেতিয়া মই ক'লোঁ লাগিব মোক এটা ভাল এমাউণ্টৰে লোন। তাৰপাছত ল'ৰাজনে কাম ষ্টাৰ্ট কৰিলে, মই ডকুমেণ্টছ দিলোঁ। দিয়াৰ পাছত ধুনীয়াকৈ লোনৰ কামটো ষ্টাৰ্ট হৈছে। ময়ো ৰুমৰ কাম ষ্টাৰ্ট কৰিলোঁ। মোৰ দেউতাৰ পৰা অকণমান পইচা আনি অগ্ৰিম দি ৰুমৰ অ'নাৰক ক'লোঁ, এইখিনি দিলোঁ তোমাক, বাকীখিনি মই যেতিয়া সোমোৱাৰ দিনাখন বা তাৰ আগদিনাখন দিম। আৰু মিস্ত্ৰী চিস্ত্ৰী কামৰ লগাই দিলোঁ, চাইনবোৰ্ড বনাব দিলোঁ, ঘৰ লোৱাৰ ৰুম ডেট পৰ্যন্ত মই চাই ল'লোঁ। তাৰপাছত লোনটো ঠিক 2-3 দিনমান পাছত কি হ'ল, লোনটো লাষ্ট মুমেণ্টত আহি পেলাই কিবা এটা অনলাইনৰ খেলি মেলি হৈ লোনটো মোৰ কেঞ্চেল হৈ গ'ল, লোনটো নহয়। এনেকুৱা এটা মানে চিটুৱেশ্যন আহিলে কি কৰিম এতিয়া, ক'ত পাম?
কেনেকৈ হ'ব কামটো। এতিয়াতো মই কামটো ষ্টাৰ্ট কৰি দিলোঁ, ষ্টাৰ্ট কৰি দিয়াৰ পাছত বন্ধ কৰাৰো কথা নহয়। আকৌ মই ইউনিভাৰ্চত কুৱেশ্যন আৰম্ভ কৰিলোঁ, কেনেকৈ কৰিম, কি কৰিম। আৰু আমাৰ এটাই টুলছ হয় কি আমি কুৱেশ্যন কৰিব লাগিব, কেনেকৈ কৰিম, কি কৰিম। তাৰপাছত ধুনীয়াকৈ মাইণ্ডত আহিলে, মোৰ বান্ধৱী এজনীক ক'লোঁ লোনৰ কথা। তেওঁ একে আষাৰতে মোক ফাইনেন্সিয়েলি হেল্প কৰিম বুলি ক'লে, আৰু তেখেতে মোক হেল্প কৰিলে। মালবিকা নাথ মোৰ বান্ধৱী যিগৰাকী, প্ৰত্যেকটো মুহূৰ্ততে ফাইনেন্সিয়েলি তেওঁ হেল্প কৰে মোক। আৰু তেওঁৰ হেল্প নোহোৱা হ'লে চাগে আজি এই চেম্বাৰটো অপেনিং কৰিব নোৱাৰিলোঁ হয়। তাৰপাছত মোৰ ভণ্টি জাগৃতি, ডক্টৰ জাগৃতি গগৈ, তেওঁ ক'লে বা ক্ৰিষ্টেল ৰাখিব আপুনি। আগতেতো অলপ অলপ ক্ৰিষ্টেল নিছিলে, এতিয়া ক্ৰিষ্টেল বেছিকৈ ৰাখিব। তেওঁ মোক কি ক্ৰিষ্টেল লাগিব, কেনেকৈ কিমান লাগিব, কি লাগিব, সেইবিলাক তেওঁ নিজেই লিষ্ট কৰি মোক ক্ৰিষ্টেলখিনি পঠাই দিছে। গতিকে এনেকুৱা ধৰণৰ হেল্প পাবৰ কাৰণে আমি ইউনিভাৰ্চৰ লগত যিটো মডেলিটি, মই এক্সেছ বাৰ যিটো মডেলিটিত আহিলোঁ, সেই মডেলিটিটোত অহাৰ পাছত এনেকুৱা ধৰণৰ হেল্পবিলাক একেবাৰে ইজি হৈ যায়। লাইফত যিখিনি কাম আমি নোৱাৰিম বুলি ভাবা কামখিনি একেবাৰে ইজি হৈ যায়। আৰু ইমান ধুনীয়াকৈ মই কোনো বাধা নোপোৱাকৈ গোটেই কামখিনি কৰিলোঁ। কৰি মই অকলশৰীয়া এগৰাকী মানুহে কলেজৰ ক্লাছ কৰি আহি কাম আৰম্ভ কাম চোৱা, কাম কৰাই যিটো ডেটত ল'ম বুলি ভাবিছিলোঁ সেইটো ডেটতে মই ৰুমটো ল'ব পাৰিলোঁ, অফিচটো ষ্টাৰ্ট কৰিব পাৰিলোঁ। গতিকে এই যে অপৰচুনিটি আৰু পচিবিলিটিছখিনি, সেইখিনি অকল মানে এক্সেছ বাৰৰ ছেশ্যনৰ কাৰণে হ'ল বুলি পেলাই মই ক'ব পাৰোঁ। লগতে মোৰ গুৰুসকলৰ আশীৰ্বাদ আছে। এক্সেছৰ গুৰু তনুজা চেতিয়া মেম, জিমলি বৰা, মঞ্জুৰী চেতিয়া, ডক্টৰ আশিষ নাৰায়ণকাৰ, ৰেইকি গুৰু মোৰ ধ্ৰুৱজ্যোতি বৰা, ডেইজি মাহী, নিউমাৰলজিৰ গুৰু ডক্টৰ ইন্তাজুৰ ৰহমান ছাৰ, তেওঁলোকৰ আশীৰ্বাদ অবিহনেতো কেতিয়াও সম্ভৱ নহয়। লগতে যিখিনি মানুহ, যিখিনি ফ্ৰেণ্ড চাৰ্কল মোৰ লগত আছে, যি উৎসাহ দি পেলাই মোক এই কামটোলৈকে আগবঢ়াই দিলে, তেওঁলোকৰ ওচৰত অশেষ অশেষ ধন্যবাদ। গতিকে মই আপোনালোককো কওঁ, এনেকুৱা এটা সুন্দৰ মডেলিটি যিটোৱে মোৰ লাইফ চেঞ্জ কৰিলে, লাইফ চেঞ্জ কৰি আজি 2.5 বছৰ মই এক্সেছত অহা 2.5 বছৰ হৈছে। এই 2.5 বছৰতে মই ইমানখিনি যদি কৰিব পাৰিছোঁ, তেতিয়াহ'লে আপোনালোকেও নোৱাৰাৰ কথা নাই। মাত্ৰ এটাই কথা কি, উইল ফ'ৰ্চটো, ইচ্ছা শক্তিটো লাগিব, কাম কৰাৰ শক্তি লাগিব। মই ৰাতি 12টা বজালৈকে কাম কৰোঁ। গতিকে এই যে চোৱা চিতাখিনি দিনৰ ভাগত স্কুল থাকে, নোৱাৰোঁ, আবেলি 4টাৰ পৰা মই এক্সেছৰ ছেশ্যন, তাৰপাছত নিউমাৰলজি চোৱা চিতাখিনি সন্ধিয়া সময়ত ছেশ্যন দিয়া মানুহ যোৱাৰ পাছত, প্ৰায় এক্সেছৰ ছেশ্যনৰ মানুহ থাকে মোৰ ঘৰত, যোৱাৰ পাছত ৰাতি নিউমাৰলজিৰ যিখিনি ক্লায়েণ্ট থাকে চোৱা চিতা কৰা সেইবিলাক কৰোঁ। গতিকে ৰাতি 12টা বজালৈ মই বিজিয়ে হৈ থাকোঁ। 12টাৰ পৰা 12:30লৈ আধা ঘণ্টা সময় নিজৰ কাৰণে লওঁ, আৰু তাৰ পাছতহে মোৰ বিচনাত যোৱা হয়। গতিকে কষ্ট বুলি নকওঁ, সেইটো কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলে আৰু লগতে এনেকুৱা ধৰণৰ মডেলিটিৰ লগত জড়িত হ'লে লাইফত আগবঢ়াটো একেবাৰে ইজি বুলি পেলাই মই কওঁ। গতিকে আহক, আপোনালোকেও যদি বিচাৰে আপোনালোকৰ জীৱনটো সুন্দৰ কৰিবলৈ, মোৰ দৰে আগুৱাই যাবলৈ, এক্সেছ বাৰৰ নিচিনা মডেলিটিৰ লগত জড়িত হওক। যদি আপোনালোকে বিচাৰে ক্লাছ কৰিম বুলি মোৰ লগত, মই এক্সেছ বাৰৰ ক্লাছ দিওঁ, কণ্টেক্ট কৰিব, স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া থাকিব। ছেশ্যন ল'ম বুলি ভাবিলে ছেশ্যনৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। ঢেকীয়াজুলিত এইটো প্ৰথম মোৰ এক্সেছ বাৰৰ চেণ্টাৰ, ক্ৰিষ্টেলৰ শ্ব'ৰুম হ'ব। গতিকে কোনোবাই ক্ৰিষ্টেল ল'ম বুলি ক'লেও আহিব পাৰে ইয়ালৈকে। নিউমাৰলজিৰ কনচালটেঞ্চি ডাইৰেক্টলি কৰিম বুলি ভাবিলেও আহিব পাৰে। গতিকে সকলোকে স্বাগতম জনাইছোঁ। এনেকুৱা ধৰণৰ সুন্দৰ মডেলিটি আপোনালোকেও ব্যৱহাৰ কৰক আপোনালোকৰ লাইফত, নিশ্চয় সফল পাব। ধন্যবাদ।